হাই দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো ভালে তো আজি ভিডিঅ'টো আৰম্ভ কৰিব যোৱাৰ আগতে কৈ থওঁ যদি কোনোবাই মোৰ চেনেলটোত নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আপডেটৰ কাৰণে তো আজিৰ ভিডিঅ'টো এইটোৱে যে আপোনালোকৰ বহুতৰে মানে প্ৰত্যেকটো মোৰ ভিডিঅ'তে মেক্সিমাম কমেণ্ট পাই থাকোঁ যে BTRৰ মেৰিট লিষ্ট কেতিয়া ওলাব বা পাৰ্চনেলিও মোক সুধি আছে যে BTRৰ মেৰিট লিষ্ট আচলতে কেতিয়া ওলাব আপোনালোকৰ মানে কি সকলোৰে এটা ধৈৰ্যৰ সীমা থাকে যিহেতু আপোনালোকৰ ৰিক্ৰুটমেণ্টটো নোলাওঁতেও প্ৰটেষ্ট কিবা কিবি কৰি পেলাই ৰিক্ৰুটমেণ্টটো কিবাকৈ ওলোৱাৰ পিছত আৰু ভেৰিফিকেশ্যন কিবাকৈ হ'ল বাৰু যেনেকৈ তো ফাইনেলি মানে কি ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত BTR গভমেণ্টে শুই আছে নে কি আছে নাজানো তেওঁলোকৰ মানে কি প্ৰত্যেকটো ক্ষেত্ৰতে যদি আপোনালোকে চাব যায় কেৱল ৱেইট কৰিব লাগে আৰু একো এটা সিদ্ধান্ত মানে নাই কেতিয়াবা MCLA ক'ব যে আপোনালোকৰ আগষ্টত দিব চবেই দিব মেৰিট লিষ্টও দিব আপোনালোকৰ এপইণ্টমেণ্টও দিব কিন্তু আজি 10 তাৰিখ পালে আজিলৈ একো নাই তো এখন মানে কি এটাৰ পিছত এটা আপোনালোকৰ যিহেতু বৈঠক হৈ যায়ে আছে তো তাৰোপৰি আপোনালোকৰ আপছৰ পৰাই হওক বা আপোনালোকৰ চবখিনি লগ লাগি পেলাই মেম'ৰেণ্ডাম দিছে এখন আৰু আপোনালোকৰ তেওঁলোকে কি কৈছে কি কোৱা নাই আৰু আচলতে যদি আপোনালোকৰ সোধেও নহয় তেতিয়াও মানে একচুৱেলি নকয় এনেকৈ কয় অতি শীঘ্ৰে বা অতি সোনকালে সেনেকৈ কৈ থয় তো আপোনালোকৰ ভিডিঅ'টোত শুনি লওক আচলতে কেতিয়া হ'ব কি আলোচনা হৈছিল মেৰিট লিষ্টৰ ক্ষেত্ৰত এই বৈঠকখন আশাৰ ৰেঙনিয়ে নে কি নাজানো আপোনালোকে চাই লওক এটা ডাঙৰ বিষয় যাৰ নেকি শিক্ষা বিভাগত এতিয়াও ক্লাছবিলাক সুচাৰুৰূপে হোৱা নাই টেট এপইণ্টমেণ্ট যোগেদি 1200 টেট এপইণ্টমেণ্ট হ'ব লগা আছে এইটো চূড়ান্ত কৰিব পাৰি কাউন্সিল চৰকাৰে কৰিব লাগে এই বিষয়টো আজি আমি আলোচনা কৰিলোঁ ইয়াৰ পিছতে ছিংগল টিচাৰ যি এটা ডাঙৰ বিষয় যাৰ নেকি শিক্ষা বিভাগত এতিয়াও ক্লাছবিলাক সুচাৰুৰূপে হোৱা নাই টেট এপইণ্টমেণ্ট যোগেদি 1200 টেট এপইণ্টমেণ্ট হ'ব লগা আছে এইটো চূড়ান্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ পিছতে ৰেচনেলাইজেশ্যন কৰি পেলাই কোনো বিদ্যালয়ত যাতে ছিংগল টিচাৰ নাথাকে তাৰ কাৰণে আজি আমি আলোচনা কৰিলোঁ ইয়াৰ লগতে আলোচনা কৰা হৈছে তো দেখা যাওক আগন্তুক দিনত আপোনালোকৰ 20 দিন আছে আৰু আজি যিহেতু 10 তাৰিখ তো 20 দিনত কি হয় দেখা যাব আৰু আপোনালোকৰ মানে কি কোৱালিটি এডুকেশ্যন যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিয়ে আছে তো দেখা যাওক যিহেতু আপোনালোকৰ গুণোৎসৱতো দেখা পাইছে গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত একদম লাষ্টতে গৈছে যা হওক দেখা যাওক চৰকাৰে যি কৰে নিশ্চয় ভালে কৰিব সেই আশাটোতে আমি সকলোৱে আছোঁ আৰু আপোনালোকৰ এয়া মানে কি উন্নতিৰ চৰকাৰ হয় তো আজিৰ কাৰণে এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা থেংকছ ফৰ ৱাচিং